নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টোত দশম শ্ৰেণীৰ গণিতৰ ইউনিট টেষ্টৰ এখন পেপাৰ লৈ আহিছোঁ। আজি আমি এই ভিডিঅ'টোত ইউনিট টেষ্টৰ পেপাৰখন সলভ কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিবা। এই কুৱেশ্যনবিলাক তোমালোকৰ পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ হয়। মেট্ৰিক পৰীক্ষাৰ বাবে এই কুৱেশ্যনবিলাক কি হয়, ইম্পৰ্টেণ্ট হয়। চোৱা, প্ৰথম প্ৰশ্নটো কি দিয়া আছে? প্ৰথম প্ৰশ্নটো দিয়া আছে যে 36 স্কুৱেৰ আৰু 37 স্কুৱেৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে? অপশন এ দিছে 74, অপশন বি দিছে 72, অপশন সি দিছে 73 আৰু অপশন ডি দিছে 75। কি কৈছে? 36 স্কুৱেৰ আৰু 37 স্কুৱেৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে উলিয়াব দিছে। যেতিয়া দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ মাজৰ স্বাভাৱিক সংখ্যা উলিয়াব লাগে, তেতিয়া কি কৰিব লাগে? দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা ধৰা হল n আৰু n+1, এই দুটা স্বাভাৱিক সংখ্যাৰ যদি স্কুৱেৰ মানে বৰ্গৰ মাজত থকা স্বাভাৱিক সংখ্যা উলিয়াব দিয়ে, তেতিয়া কি কৰিব লাগে? স্বাভাৱিক সংখ্যাটো উলিয়াবৰ বাবে 2 × n কৰিলে আমি সংখ্যা দুটাৰ মাজৰ স্বাভাৱিক সংখ্যাটো উলিয়াব পাৰোঁ। কিমানটা স্বাভাৱিক সংখ্যা আছে আমি উলিয়াব পাৰোঁ। দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ স্কুৱেৰ কৰিলে, বৰ্গ কৰিলে, সেই সংখ্যা দুটাৰ মাজত কিমান স্বাভাৱিক সংখ্যা থাকে সেইটো জানিবৰ বাবে আমি কি কৰিব লাগে? 2 × n। বুজিছা? 36 স্কুৱেৰ আৰু আমাক কি দিয়া আছে? 36 স্কুৱেৰ আৰু কিমান দিয়া আছে? 37 স্কুৱেৰ। ইয়াতে n কি হ'ব? প্ৰথমটো কি আছে? 36 স্কুৱেৰ। 36 যাব কি? n = কিমান হ'ব? 36। আৰু এইটো কি হ'ব? n+1 = কিমান হ'ব? 37। 36 + 1 = 37। গতিকে 36 আৰু 37ৰ মাজৰ যদিহে আমি স্বাভাৱিক সংখ্যা উলিয়াব লাগে, 36 স্কুৱেৰ আৰু 37 স্কুৱেৰৰ মাজৰ স্বাভাৱিক সংখ্যা উলিয়াব লাগিলে আমি কি কৰিব লাগিব? 2 × n কৰিব লাগিব। ইয়াতে n কি বুজাই আছে? n 36 বুজাই আছে। গতিকে কি হ'ব? 2 × 36। 2 × 36 কৰিলে কিমান হ'ব? 2 আৰু 36 পূৰণ কৰা, কিমান পোৱা চোৱা? 2 × 36 × 2 কিমান হ'ব? 6 × 2 = 12, 2 8 = 1, 3 × 6 = 7, কিমান হ'ব? 72। 36 × 2 কৰিলে কিমান হয়? 72। কি হ'ব এতিয়া? ইয়াৰ এনসাৰ কোনটো শুদ্ধ হ'ব? অপশন বি হ'ব শুদ্ধ উত্তৰ। অপশন বিত কি আছে? 72 আছে। এক নম্বৰটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপশন বি হ'ব শুদ্ধ উত্তৰ। 36 স্কুৱেৰ আৰু 37 স্কুৱেৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে? 72টা স্বাভাৱিক সংখ্যা আছে। তোমালোকৰ যদি পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যন আহে, কৰিব পাৰিবানে? যদি তোমালোকক দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ স্কুৱেৰ মানে বৰ্গৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে উলিয়াব দিয়ে, তেতিয়া কি কৰিবা? 2 × n কৰি দিবা। বুজি পাইছা? এনেদৰে 2 × n কৰি দিলে বৰ্গ কৰিব দিয়া, বৰ্গ যি দুটা সংখ্যাৰ বৰ্গ দিয়া থাকিব, সেই সংখ্যা দুটাৰ মাজৰ স্বাভাৱিক সংখ্যাটো উলিয়াব পাৰিবা। বুজি পাইছা? 36 স্কুৱেৰ আৰু 37 স্কুৱেৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে? 72টা স্বাভাৱিক সংখ্যা আছে। এবাৰ চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো। 2 নম্বৰ প্ৰশ্নটো দিয়া আছে যে তলৰ কোন কেইটা সদায় সত্য? কি কৈছে? তলৰ কোন কেইটা সদায় সত্য সুধিছে। 1 নম্বৰতে কি দিছে? এটা যুগ্ম সংখ্যাৰ ঘনফল যুগ্ম। এটা যুগ্ম সংখ্যাৰ ঘনফলটো যুগ্ম বুলি কৈছে। আৰু এটা অযুগ্ম সংখ্যাৰ ঘনফল অযুগ্ম। প্ৰতিটো পূৰ্ণ ঘন সংখ্যা এটা পূৰ্ণবৰ্গ সংখ্যা হয়। আৰু এটা পূৰ্ণ ঘন সংখ্যাৰ ঘনমূল এটা অখণ্ড সংখ্যা হয়। অপশন এ কি কৈছে? 1 2 3 এইকেইটা কি বুলি কৈছে? সত্য বুলি কৈছে। আৰু অপশন বি কি দিছে? 2 3 4 এইকেইটা কি বুলি কৈছে? সত্য বুলি কৈছে। সি টোত কি কৈছে? 1 2 আৰু 4 টো সত্য। আৰু ডিত কি কৈছে? 1 3 আৰু 4 টো সত্য। ইয়াৰে কোনটো অপশন শুদ্ধ হয় আমি উলিয়াব লাগে। চোৱা, প্ৰথমটোত কি দিয়া আছে? 2 নম্বৰ একটোত 2 ৰ একটোত দিয়া আছে যে এটা যুগ্ম সংখ্যাৰ ঘনফল যুগ্ম বুলি কৈছে। চোৱা, ধৰা হল এটা যুগ্ম সংখ্যা 2, ইয়াৰ যদি আমি ঘনফল উলিয়াও, ইয়াৰ ঘনফল মানে কি হ'ব? 2 কিউব। 2 কিউব কৰিলে কিমান হ'ব? 2 × 4 4 × 8। 8টো এটা কি হ'ব? যুগ্ম সংখ্যা হ'ব। গতিকে এটা যদিহে আমি যুগ্ম সংখ্যাৰ ঘনফল উলিয়াও, ঘনফলটো কি হয়?
যুগ্ম সংখ্যা হয় বুঝি পালা ঠিক তেনেকৈ আৰু এটা চোৱা 4 কিউব কৰিলে কি হ'ব 4 পূৰণ 4 কিমান 16 16 পূৰণ 4 কিমান 64 64 টো কি হয় এটা যুগ্ম হয় ইয়াৰ পৰা আমি কি বুজি পালো এটা যুগ্ম সংখ্যাৰ ঘনফল কি হয় যুগ্ম হয় এইটো সত্য হ'ব এক নম্বৰটো কি হয় সত্য দুই নম্বৰটো চোৱা দুই নম্বৰটো কি দিয়া আছে এটা অযুগ্ম সংখ্যাৰ ঘনফল অযুগ্ম এটা অযুগ্ম সংখ্যা ধৰা হল 3 3ক যদি আমি কিউব কৰো ঘনফল উলিয়াও কিমান হ'ব 3 পূৰণ 3 কিমান 9 3 3 গুণ 9 9 3 গুণ 27 27 টো এটা কি হয় অযুগ্ম সংখ্যা হয় গতিকে আমাৰ দুই নম্বৰটো কি হ'ব সত্য হ'ব এটা অযুগ্ম সংখ্যাৰ ঘনফল কি হয় অযুগ্ম হয় দুই নম্বৰটো সত্য হয় তিনি নম্বৰটো চোৱা তিনি নম্বৰটো দিয়া আছে যে প্ৰতিটো পূৰ্ণ ঘন সংখ্যা এটা পূৰ্ণ বৰ্গ সংখ্যাও হয় এইটো কি নহয় এইটো সত্য নহয় চোৱা যদিহে ধৰা হয় 8 8ৰ পূৰ্ণ ঘন কৰিলে কি হ'ব 2 কিউব কিন্তু আমি ইয়াক কি নাপাওঁ পূৰ্ণ বৰ্গ সংখ্যা হিচাপে আমি লিখিব নোৱাৰো কিছু ক্ষেত্ৰত আকৌ এইটো শুদ্ধ হয় যেনে চোৱা 64 64ক পূৰ্ণ ঘন কৰিলে কি হ'ব 4 কিউব আৰু আমি ইয়াক কি হিচাপত লিখিব পাৰো 8ৰ স্কয়াৰ হিচাপত লিখিব পাৰো 8ৰ কি পূৰ্ণ বৰ্গ হিচাপে আমি লিখিব পাৰো আফক যদি আমি স্কয়াৰ কৰো বৰ্গ কৰো তেতিয়া কিমান পাও 64 আৰু যদি 4ক আমি ঘন কৰো কিউব কৰো তেতিয়া কিমান পাও 64 পাও এই যেটো 3 নম্বৰ উক্তি দিয়া আছে প্ৰতিটো পূৰ্ণ ঘন সংখ্যা এটা পূৰ্ণ বৰ্গ সংখ্যাও হয় বুলি এই উক্তিটো কিছুমানৰ ক্ষেত্ৰত প্ৰযোজ্য হয় আৰু কিছুমানৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় গতিকে এইটো কি নহয় এইটো সত্য নহয় এইটো কি হ'ব অসত্য তাৰ পিছত চোৱা 4 নম্বৰটো 4 নম্বৰটোত কি দিয়া আছে এটা পূৰ্ণ ঘন সংখ্যাৰ ঘনমূল এটা অখণ্ড সংখ্যা বুলি কৈছে চোৱা এটা পূৰ্ণ ঘন সংখ্যা লোৱা আৰু এটা ঘনমূলটো উলিওৱা 27 ইয়াৰ যদি আমি ঘনমূল উলিয়াও কি হ'ব 3 হ'ব গতিকে কি ইয়াৰ পৰা কি বুজিলো এটা পূৰ্ণ ঘন সংখ্যাৰ ঘনমূলটো কি হয় এটা অখণ্ড সংখ্যা হয় গতিকে 4 নম্বৰটো কি হ'ব সত্য হ'ব ইয়াৰ কোনটো সত্য হ'ল 1 2 আৰু 4 1 2 আৰু 4 টো কোনটো অপচনত আছে অপচন সি ত আছে গতিকে 2 নম্বৰটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ বুজি পাইছা এতিয়া চোৱা 3 নম্বৰ প্ৰশ্নটো কি দিয়া আছে স্তম্ভ মিলোৱা স্তম্ভ 1 ত কি দিয়া আছে আৰু স্তম্ভ 2 মানে স্তম্ভ 1 ৰ লগত স্তম্ভ 2 ৰ কোনটো মিলাই চাব লাগে চোৱা এক কি দিয়া আছে ত্ৰিভুজ এ বি সি আৰু ত্ৰিভুজ ডি ই এফ যত এ বি ইজ ইকুৱেল টু ডি ই বি সি ইজ ইকুৱেল টু ই এফ এ চি ইজ ইকুৱেল টু ডি এফ কি হয় এই দুটা ত্ৰিভুজৰ আটাইকেইটা বাহু কি বুলি কৈছে সমান বুলি কৈছে গতিকে ইয়াৰ ক্ষেত্ৰত স্তম্ভটোত থকা কোনটো বিধি মানি চলিব স্তম্ভটোত থকা 2 নম্বৰটোত আছে চোৱা এস 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 মানে কি হয় তিনিটা বাহু সমান গতিকে বাহু বিধি মতে কি হ'ব দুইটা কি হ'ব সমান হ'ব গতিকে এইটো কাৰ লগত মিলিব 2 নম্বৰটোৰ লগত মিলিব এস 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 এবাৰ চোৱা বি2 ত্ৰিভুজ পি কিউ আৰ আৰু ত্ৰিভুজ এক্স ৱাই জেড এই দুটা কি হ'ব সমান হ'ব যত পি কিউ ইজ ইকুৱেল টু এক্স ৱাই এংগল কিউ ইজ ইকুৱেল টু এংগল ৱাই আৰু কিউ আৰ ইজ ইকুৱেল টু ৱাই জেড ইয়াতে কি হৈছে ইয়াতে দুটা বাহু সমান হৈ আছে আৰু এটা কোণ সমান দিয়া আছে গতিকে ইয়াতে কি হ'ব এস এ এস বাহু বিধি মতে হ'ব বাহু বিধি কোনটোত দিয়া আছে 3 নম্বৰটোত দিয়া আছে এস এ এস গতিকে বি টো কি হ'ব 3 নম্বৰটোৰ লগত মিলিব তাৰ পিছত চোৱা সি টো কি দিয়া আছে দুটা কোণ আৰু ইহতৰ অন্তৰ্ভুক্ত বাহু সমান বুলি কৈছে দুটা কোণ সমান আৰু অন্তৰ্ভুক্ত বাহু এটা সমান গতিকে ইয়াৰ কোনটো ফৰ্মুলা মতে হ'ব এ এস এ কোণ বাহু কোণ কাৰণ দুটা কোণ দিয়া আছে গতিকে কোণ বাহু কোণটোত আছে 1 নম্বৰটোত আছে সি টো কাৰ লগত মিলিব 1 ৰ লগত মিলিব তাৰ পিছত চোৱা ডিটোত কি আছে সমান অতিভুজ আৰু এটা সমান বাহু বিশিষ্ট সমকোণী ত্ৰিভুজসমূহ যদি সমান অতিভুজ আৰু এটা সমান বাহু বিশিষ্ট সমকোণী ত্ৰিভুজসমূহ সমান হ'ব লাগে তেতিয়া কোনটো ৰুল মতে হ'ব লাগিব আৰ এইচ এস
RHS কোনটোত আছে 4টোত আছে D টো কাৰ লগত মিলিব 4টোৰ লগত মিলিব এটো কোনটো অপচনত আছে চোৱা A টো হ'ব 2টোৰ লগত B হ'ব 3টোৰ লগত C টো হ'ব 1ৰ লগত আৰু D টো হ'ব 4টোৰ লগত এটো কোনটো অপচনত আছে অপচন A ত আছে গতিকে 3 নম্বৰ প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন A হ'ব শুদ্ধ উত্তৰ কোনটো শুদ্ধ উত্তৰ হ'ব অপচন A শুদ্ধ উত্তৰ হ'ব 3 নম্বৰটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন A হ'ব শুদ্ধ উত্তৰ বুজিছা এতিয়া চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো 4 নম্বৰ প্ৰশ্নটো কি দিয়া আছে দুটা ধনাত্মক অখণ্ড সংখ্যা P আৰু Q কিউক এনে ধৰণে প্ৰকাশ কৰিব পাৰি P = AB² আৰু Q = A²B য'ত A আৰু B মৌলিক সংখ্যা P আৰু Q ৰ লসাগু কিমান হ'ব সুধিছে কি দিয়া আছে দুটা ধনাত্মক অখণ্ড সংখ্যা দিছে P আৰু Q কি হিচাপত প্ৰকাশ কৰিব পাৰি বুলি কৈছে P = AB² আৰু Q = কিমান বুলি কৈছে A²B য'ত A আৰু B মৌলিক সংখ্যা P আৰু Q ৰ লসাগু হ'ব অপচন A দিয়া আছে A²B আৰু অপচন B দিয়া আছে A²B², অপচন C দিয়া আছে AB আৰু অপচন D দিয়া আছে AB²। চোৱা P টো উৎপাদক বিশ্লেষণ কৰি লোৱা কিয় P = কিমান দিয়া আছে AB², এটো কি হ'ব A * B * B, তাৰপিছত Q কি দিয়া আছে A²B, এটো কি হ'ব A * B। যেতিয়া দুটা সংখ্যাৰ লসাগু উলিয়াব লাগে তেতিয়া আমি কি কৰিব লাগে দুইটা সংখ্যাৰ উৎপাদক বিশ্লেষণ কৰি ল'ব লাগে তাৰ পিছত কি কৰিব লাগে প্ৰতিটো উৎপাদকৰে সৰ্বোচ্চ যেটো ঘাত উচ্চতম ঘাত যেটো হয় সেই ঘাতটো ল'ব লাগে ইহঁতৰ এলসিয়াম কি হ'ব লসাগু উৎপাদক কি আছে দুইটাতে A আছে এর সর্বোচ্চ ঘাত কি আছে স্কয়ার এই দুটা আছে মানে স্কয়ার পূরণ B সর্বোচ্চ কিমান আছে দুটা আছে B², গতিকে কি হ'ব লসাগু A² * B², A² * B² কোনটো অপচনত আছে চোৱা অপচন B ত আছে 4 নম্বৰটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন B হ'ব শুদ্ধ উত্তৰ বুজিছা এবাৰ চোৱা 5 নম্বৰটো কি কৈছে চোৱা 5 নম্বৰটো দিয়া আছে যে তলত দিয়া সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজোৱা কি কৈছে তলত দিয়া সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজাব দিছে অপচন 1 ত দিয়া আছে কি এটো কি দিয়া আছে √2 3/2 1.35 আৰু 7/5 তলত দিয়া সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজোৱা ইয়াতে অপচন A দিয়া আছে 3 4 1 2, B দিয়া আছে 3 4 2 1 আৰু C দিয়া আছে 3 1 4 2 আৰু D কি দিয়া আছে 1 3 4 2 ইয়াৰ কোনটো অপচন শুদ্ধ হয় উলিয়াব লাগে ইয়াতে চোৱা 1 নম্বৰটো কি দিয়া আছে √2ক যদি আমি দশমিকলৈকে লৈ যাও কি হ'ব 1.414 কিমান হ'ব 1.414 সমান হ'ব চোৱা ইয়াৰে 1 নম্বৰটো কি দিয়া আছে √2 এটো কি হ'ব এপ্ৰক্সিমেট কিমান হ'ব 1.414 3/2 2 নম্বৰটো কি দিয়া আছে 3/2 দিয়া আছে 3/2 ক যদি আমি ডিভাইড কৰো দশমিকত নিলে কিমান হ'ব চোৱা 3/2 ইয়া ঘৰং কৰা 2 ৰে 3 ঘৰং কৰা কিমান বাৰ যায় 2 ৰে এবাৰ যাব 1 ৰব 2 ৰে 1 ঘৰং না যায় গতিকে আমি দশমিক দি কি কৰিম ইয়াত এটা শূন্য আহিব 2 ৰে 10 ঘৰং কৰিলে কিমান বাৰ যাব 5 বাৰ যাব 5 দুগুণ কিমান 10 গতিকে 2/3 টোৰ দশমিকত নিলে কি হ'ব 1.5 তাৰ পিছত চোৱা 3 নম্বৰটো কি দিয়া আছে 3 নম্বৰটো দিয়া আছে যে 1.35 4 নম্বৰটো কি দিয়া আছে 5/7 5/7 টো আমি কি কৰিব লাগিব দশমিকলৈকে লৈ যাব লাগিব 5/7 টো দশমিকলৈকে লৈ যোৱা কি হয় চোৱা 5 ৰে 7 হৰণ কৰা কিমান বাৰ যাব 5 ৰে 7 এবাৰ যাব 5 × 5 কিমান ৰব 2
5ৰে 2 ঘৰত নাযায় গতিকে ইয়াত দশমিক আহিব কি হ'ব 0 হ'ব 5ৰে 20 হৰণ কৰিলে কিমান বাৰ যাব 4 বাৰ যাব 5 4 গুণ 20 কিমান হ'ব 1.4 হ'ব এতিয়া চোৱা কি কৰিব দিছে মই ঊৰ্ধ্বক্ৰমত খোজা পৰিছে ঊৰ্ধ্বক্ৰমত মানে কি হয় সৰুৰ পৰা ডাঙৰলৈকে চোৱা ইয়াৰ কোনটো হ'ব ডাঙৰ কোনটো হ'ব 1.5 গতিকে কোনটো আহিব 2 নম্বৰটো আটাইতকৈ ডাঙৰ কোনটো হ'ব 1.5 আটাইতকৈ সৰু কোনটো হ'ব 1.35 গতিকে 3 নম্বৰটো কি হ'ব প্ৰথমতে আহিব তাৰ পিছত ইয়াতকৈ ডাঙৰ কোনটো হ'ব ইয়াৰ পিছত কোনটো হ'ব 1.4 কোনটো আছে 4টো তাৰ পিছত 1.414 এক নম্বৰটো হ'ব তাৰ পিছত কোনটো হ'ব 3 নম্বৰ 2 নম্বৰটো 1.5 এইটো কোনটোত আছে চোৱা কোনটো অপচনত আছে 3 4 1 আৰু 2 3 4 1 2 কোনটো অপচনত আছে অপচন 8 আছে কোনটোত আছে 3 4 1 2 অপচন 8 আছে গতিকে 5 নম্বৰটো শুদ্ধ উত্তৰ কি হ'ব অপচন এ হ'ব শুদ্ধ উত্তৰ বুজি পাইছা এতিয়া চোৱা ইয়াৰ পিছৰ প্ৰশ্নটোত কি দিয়া আছে এতিয়া চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো 6 নম্বৰ প্ৰশ্নটো কি দিয়া আছে 6 নম্বৰটো দিয়া আছে যে উক্তি এ কি দিয়া আছে এটা মৌলিক সংখ্যা হয় এক এটা কি বুলি কৈছে মৌলিক সংখ্যা আৰু যুক্তি আৰত কি দিয়া আছে এটা মৌলিক সংখ্যাৰ ঠিক দুটা সুকীয়া উৎপাদক থাকে এক আৰু সংখ্যাটো নিজেই কি কৈছে এটা মৌলিক সংখ্যাৰ ঠিক কি থাকে দুটা সুকীয়া উৎপাদক থাকে এক আৰু সংখ্যাটো নিজেই আৰু উক্তি এত কি দিছে এক এটা মৌলিক সংখ্যা নহয় বুলি কৈছে ইয়াৰে কোনটো শুদ্ধ উত্তৰ হ'ব অপচন এত কি দিয়া আছে চোৱা এ আৰু আৰ দুইটাই সত্য বুলি কৈছে আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা আৰু বিত কি দিছে এ আৰু আৰ দুইটাই সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা নহয় চিত দিছে যে এ সত্য কিন্তু আৰ অসত্য আৰু জিত দিছে এ অসত্য কিন্তু আৰ সত্য চোৱা ইয়াৰে উক্তি এত কি দিয়া আছে এক এটা মৌলিক সংখ্যা নহয় গতিকে এইটো কি হয় উক্তি এইটো কি হ'ব সত্য হ'ব কাৰণ একটো কি নহয় মৌলিক সংখ্যা নহয় যুক্তি আৰত কি দিয়া আছে এটা মৌলিক সংখ্যাৰ ঠিক দুটা সুকীয়া উৎপাদক থাকে এক আৰু কি হয় সংখ্যাটো নিজে এইটো কি হয় এইটো সত্য হয় আৰু যিটো যুক্তি দিয়া আছে এইটো কি হয় সত্য হয় আৰু আৰটো কি হয় এই যিটো উক্তি দিয়া আছে এই উক্তিটোৰ শুদ্ধ ব্যাখ্যা হয় গতিকে চোৱা এ আৰু আৰ দুইটাই সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা বুলি কোনটো অপচনত আছে অপচন 8 আছে গতিকে 6 নম্বৰটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন এ হ'ব শুদ্ধ উত্তৰ তোমালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কমেন্ট কৰিবা আৰু ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই থাকিবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু আমাৰ অনলাইন এপত তোমালোকৰ এমচিকিউৰ কিছুমান ক্লাছ হৈছে গতিকে তোমালোকে অতি সোনকালে আমাৰ অনলাইন এপত গৈ এমচিকিউৰ ক্লাছসমূহ কৰিব পাৰিবা আমাৰ অনলাইন এপৰ লিংক এই ভিডিঅ'টোৰ কমেন্ট সেকশন আৰু ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ক্লিক কৰিলে তোমালোকে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা এতিয়া চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে 7 নম্বৰটো চোৱা তলত দিয়া সংখ্যাবোৰ বিবেচনা কৰা ইয়াতে দিয়া কৈছে যে √25 √7 8 ভাগৰ 3 0.272727 দিয়া আছে মানে এইটো কি হৈছে পুনৰাবৃত্তি গতি গৈ আছে ওপৰৰ সংখ্যাবোৰৰ ভিতৰত কিমানটা পৰিমেয় সংখ্যা আছে ইয়াতে কিমানটা পৰিমেয় সংখ্যা আছে উলিয়াব লাগে চোৱা √25 মানে কিমান হয় √25 মানে কিমান হয় 5 5ক যদি আমি বৰ্গ কৰো কি হয় 25 পাওঁ গতিকে 25 ৰ বৰ্গমূল কিমান হ'ব 5 হ'ব তাৰ পিছত চোৱা কি আছে √7 √7 টো কি হয় √7 টো এটা অপৰিমেয় সংখ্যা হয় এটো কি হ'ব এটো পৰিমেয় হ'ব 5 টো কি হ'ব পৰিমেয় সংখ্যা হ'ব আৰু এটো কি হ'ব অপৰিমেয় সংখ্যা
তাৰপিছত চোৱা কিমান আছে 8/3 8/3 টো কি হ'ব ইয়াৰে হৰ কি আছে 8 আছে গতিকে এটো কি হ'ব এটা পৰিমেয় সংখ্যা 8/3 টো কি হ'ব পৰিমেয় সংখ্যা হ'ব তাৰপিছত চোৱা কি আছে 0.272727 ডট দিয়া আছে মানে এটো কি হৈছে অসীম পুনৰাবৃত্তি হৈছে দশমিক বিস্তৃতিটো কি হৈছে পুনৰাবৃত্তি ঘটি আছে যেতিয়া পুনৰাবৃত্তি ঘটে তেতিয়া তাক কি বুলি কোৱা হয় পৰিমেয় সংখ্যা বুলি কোৱা হয় এটো কি হ'ব পৰিমেয় সংখ্যা হ'ব বুজিছা এতিয়া চোৱা ইয়াতে কিমানটা পৰিমেয় সংখ্যা বলা এটা দুটা তিনিটা গতিকে 7 নম্বৰ যেটো আমাক কোৱেশ্চন দিয়া আছে তাত পৰিমেয় সংখ্যা কিমানটা আছে তিনিটা আছে তিনিটো কোনটো অপচনত আছে অপচন সি ত আছে গতিকে 7 নম্বৰটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ বুজিছা এতিয়া চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে চোৱা 8 নম্বৰ প্ৰশ্নটো যদি x² - 7x + 12 বহুপদটোৰ এটা শূন্য 3 হয় তেন্তে আনটো শূন্য হ'ব কি কৈছে যদি x² - 7x + 12 বহুপদটো এটা শূন্য দিয়া আছে এটা শূন্য কিমান দিছে 3 তেন্তে আনটো শূন্য কিমান হয় উলিয়াব লাগে অপচন এ দিয়া আছে 2 অপচন বি দিয়া আছে 4 অপচন সি দিয়া আছে 5 আৰু অপচন ডি দিয়া আছে 6 ইয়াৰ কোনটো অপচন শুদ্ধ হয় উলিয়াব লাগে চোৱা কি দিয়া আছে আমাক বহুপদটো x² - 7x + 12 এই বহুপদটোৰ শূন্য দিয়া আছে মানে কি দিয়া আছে x ৰ মান এটা দিয়া আছে কিমান 3 যদি আমি x ৰ ভ্যালু 3 বহুৱাও তেতিয়া এটো কি হ'ব শূন্য হ'ব বুজিছা চোৱা x ৰ ভ্যালু বহুৱা 3³ - 7 * 3 + 12 = 0 যেহেতু 3 এটা কি হয় এই বহুপদটোৰ শূন্য হয় গতিকে x ৰ ভ্যালু আমি 3 বহুৱালে বহুপদটো কি হ'ব শূন্য হ'ব এভাবে আমি কি লিখিছো ইকুয়াল টু 0 নম্বৰটো কাটি দিবা না কিবা মই কিবা বেলেগে কৰলো নম্বৰটো কাটি দিবি এটা চোৱা 8 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে যদি x² - 7x + 12 বহুপদটো এটা শূন্য 3 হয় তেন্তে আনটো শূন্য কিমান হয় সুধিছে অপচন এ কি দিয়া আছে 2 অপচন বি কি দিয়া আছে 4 অপচন সি দিয়া আছে 5 আৰু অপচন ডি দিয়া আছে 6 ইয়াৰে কোনটো অপচন শুদ্ধ হয় উলিয়াব লাগে সব বহুপদটো কি দিয়া আছে আমাক x² - 7x + 12 এই বহুপদটোৰ এটা শূন্য কি দিয়া আছে 3 দিয়া আছে এটা শূন্য আমাক দিয়া আছে ধৰা হল শূন্যটো আলফা দিয়া আছে আমাক 3 এতিয়া আমি বিটা উলিয়াব লাগে বিটাটো কিমান হয় বা উলিয়াব লাগে যেতিয়া এটা বহুপদ দ্বিঘাত বহুপদ এটা শূন্য দুটাৰ যোগফল কি হয় শূন্য দুটাৰ যোগফল কি হয় চোৱা দুটা শূন্যৰ যোগফল দ্বিঘাত বহুপদ এটাৰ দুটা শূন্যৰ যোগফল শূন্য দুটাৰ যোগফলটো কি হিচাপত লিখা হয় -b/a b এ কি বুজায় বহুপদটোৰ x ৰ সহগ বুজায় আৰু a এ কি বুজায় বহুপদটোৰ x² ৰ সহগক বুজায় বুজিছা ইয়াৰে এটা শূন্য এই দুটা শূন্য ধৰা হল আলফা আৰু বিটা আলফা প্লাস বিটা ইকুয়াল টু কি হ'ব -b/a ইয়াৰে আমাক আলফা দিয়া আছে কিমান 3 আমি উলিয়াব লাগে কাৰ মান বিটা মানে এটা শূন্য দিয়া আছে 3 আনটো শূন্য উলিয়াব লাগে আনটো শূন্য কি হ'ব বিটা -b b মানে কি হ'ব b ৰ মান কি আছে x ৰ হৰক কি আছে -7 আছে কিমান হ'ব -7 আছে তাহলে a মানে x² ৰ হৰক কিমান আছে 1 আছে
বুঝলাম সো 3 প্লাস বিটা ইকুয়াল টু মাইনাস মাইনাস কি হবে প্লাস গতিকে এটো কিমান হ'ব প্লাস 7 বিটা ইজ ইকুয়াল টু কি হ'ব 7 মাইনাস 3 কারণ লেফট হ্যান্ড সাইডে প্লাস 3 আছিল গতিকে রাইট হ্যান্ড সাইডে আহিলে কি হ'ব মাইনাস 3 হ'ব তাৰপিছত ইয়াতো কিমান হ'ব 7 মাইনাস 3 কৰিলে 4 হ'ব যদি হে x স্কয়ার মাইনাস 7x প্লাস 12 বহুপদটোৰ এটা শূন্য 3 হয় তেন্তে আন শূন্যটো কিমান হ'ব আনটো শূন্য হ'ব 4 বুজি পাইছা তোমালোকৰ পৰীক্ষাত যদি এনেকুৱা ধৰণৰ কোৱেশ্চন আহে কৰিব পাৰিবা নহয় এতিয়া চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো চাইটো কোনটো অপচনত আছে চোৱা অপচন বি ত আছে গতিকে 8 নম্বৰটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ এটা চোৱা 9 নম্বৰ কোৱেশ্চনটো 9 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে ইয়াত দিয়া আছে যে এটা দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল 8 আৰু সিহঁতৰ গুণফল 15 যোগফল কিমান বুলি কৈছে 8 আৰু গুণফল 15 কোনটো বহুপদে ইয়াক প্ৰতিনিধিত্ব কৰে সুধিছে ইয়াৰে আমাক কি দিয়া আছে বহুপদ দ্বিঘাত বহুপদ এটাৰ যোগফল আৰু গুণফলটো দিয়া আছে আৰু তাৰ পৰা আমাক কি কৰিব দিছে বহুপদটো নিৰ্ণয় কৰিব দিছে চোৱা যোগফল মানে কি হয় আলফা প্লাস বিটাৰ মান দিয়া আছে আলফা প্লাস বিটা মানে কি হয় শূন্য দুটাৰ যোগফল কি হয় মাইনাস বি বাই এ যোগফলটো কিমান দিয়া আছে আমাক 8 দিয়া আছে 8 টো কাৰ সমান হ'ব 8 টো কাৰ সমান হ'ব মাইনাস বি বাই এ ইকুয়াল টু কিমান হ'ব 8 আৰু গুণফল মানে কি হয় সি বাই এ মানে কিমান আছে আমাক 15 দিয়া আছে এটো হল आंसर ইয়াৰ পৰা চোৱা এৰ মান বিৰ মান আৰু সিৰ মান উলিয়াব লাগিব ইয়াৰ পৰা এ আৰু বি আৰু সিৰ মান উলিয়াব লাগিলে কি কৰিব লাগিব চোৱা ইয়াৰ পৰা আমি কি পাও এটা আমি কি হিচাপত লিখিব পাৰিম ইয়াৰ তলত হৰ কি আছে হৰ আছে 1 এটো কিমান হ'ব 1 8 টো কি আছে প্লাস 8 আছে গতিকে ইয়াক আমি সূত্ৰৰ মাইনাস এটা উলিয়াই আনিলে ভিতৰত কি থাকিব -8 থাকিব এইটো ফৰ্মত লিখিব পাৰো মাইনাসে মাইনাসে প্লাস হৈ যাব +8 আৰু তলত হৰ কিমান আছে 1 আছে c বাই a টো কি হ'ব ইয়াৰ তলত কি হ'ব 15 ৰ তলত হৰ হিচাপে কি আছে 1 আছে গতিকে চোৱা -b বাই a ইকুৱেল টু কিমান হ'ব -8 বাই 1 আৰু c বাই a মানে কি হয় 15 বাই 1 গতিকে ইয়াৰ পৰা আমি a ৰ মান কিমান লিখিব পাৰো 1 a ৰ মান কিমান পাও 1 b ৰ মান কিমান পাও চোৱা মাইনাস তো হল ফর্মুলা গতিকে এটা মাইনাস কাটি দিয়া কিমান থাকিল এটা মাইনাস থাকিল b ইকুয়াল টু কি হ'ব -8 আৰু c ইকুয়াল টু কি হ'ব 15 এটা দ্বিঘাত বহুপদৰ প্ৰামাণিক ৰূপটো কি হয় ax² + bx + c ইকুয়াল টু 0 ax² + bx + কি হয় c হয় ইয়াতে এতিয়া এর ঠাইত এর মান বহুৱা কি হ'ব 1 * x² প্লাস b এর মান বহুৱা কি হ'ব -8 * x প্লাস c এর মান কিমান আছে 15 1 * x² কি হ'ব x² প্লাসে মাইনাসে -8x প্লাস 15 আমাৰ উলিয়াব দিয়া দ্বিঘাত বহুপদটো কি হ'ব x² - 8x প্লাস 15 x² - 8x প্লাস 15 কোনটো অপচনত আছে অপচন 8 আছে গতিকে 9 নম্বৰটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন এ হ'ব শুদ্ধ উত্তৰ এবাৰ চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো 10 নম্বৰ প্ৰশ্নটো কি দিয়া আছে 10 নম্বৰ প্ৰশ্নটো দিয়া আছে যে তলৰ কোনবোৰ বহুপদ কি সুধিছে তলৰ কোনবোৰ বহুপদ সুধিছে এক নম্বৰটো দিয়া আছে 3x² - 5x + 1 দুই নম্বৰটো দিয়া আছে 1/x + 2 তিন নম্বৰটো দিয়া আছে 7 চাৰি নম্বৰটো দিয়া আছে √x + 1 ইয়াতে বিকল্পসমূহ কি দিয়া আছে অপচন এ দিয়া আছে 1 আৰু 4 অপশন বি দিয়া আছে 2 আৰু 3 অপশন সি দিয়া আছে 2 আৰু 4 আৰু অপশন ডি দিয়া আছে 1 আৰু 3 ইয়াৰে কোন কেইটা কি হয় বহুপদ হয় উলিয়াব লাগে আৰু তলৰ কোনটো অপশন শুদ্ধ হ'ব নিৰ্ণয় কৰিব লাগে এক নম্বৰটো কি দিয়া আছে 3x² - 5x + 1 এটো কি হয় বহুপদ হয় আর দুই নম্বৰটো কি দিয়া আছে 1/x + 2 এটো কি নহয় বহুপদ নহয় আর তিন নম্বৰটো কি দিয়া আছে 7 এটো কি নহয় বহুপদ নহয় আর চাৰি নম্বৰটো কি দিয়া আছে √x + 1 সব কি দিয়া আছে √x + 1 দিয়া আছে
ৰুট অভাৰ এক্সটো আমি কি হিচাপত লিখিব পাৰো এক্স টু দি পাৱাৰ হাফ প্লাছ 1 গতিকে ই এটা কি হ'ব বহুপদ হ'ব ইয়াৰে কোনটো কোনটো বহুপদ হ'ব বহুপদ হ'ব 1 নম্বৰটো আৰু 4 নম্বৰটো কি হ'ব বহুপদ হ'ব 1 আৰু 4 কোনটো অপচনত আছে চোৱা অপচন 8 আছে গতিকে 10 নম্বৰ প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন এ হ'ব শুদ্ধ উত্তৰ 1 নম্বৰ বহুপদটো আৰু 4 নম্বৰ বহুপদটো কি হয় 1 নম্বৰ আৰু 4 নম্বৰত আমাৰ যিকেইটা বহুপদ দিয়া আছে এইকেইটা কি হয় বহুপদ হয় বুজিছা এবাৰ চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো 11 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে চোৱা উক্তি 1ত কি দিয়া আছে উক্তি 1ত দিয়া আছে যে ৰৈখিক বহুপদ ৰাশি এটাৰ লেখ এডাল সৰল ৰেখা ৰৈখিক বহুপদ ৰাশি এটাৰ লেখডাল কি বুলি কৈছে সৰল ৰেখা আৰু উক্তি 2ত কি দিয়া আছে এটা বহুপদত চলক হৰ হিচাপে নাথাকে কি দিয়া আছে এটা বহুপদত চলক হৰ হিচাপে নাথাকে অপচন 8 কি বুলি কৈছে অপচন 8 দিছে যে উক্তি 1 আৰু উক্তি 2 দুইটাই সত্য বুলি কৈছে অপচন বি দিছে উক্তি 1 আৰু উক্তি 2 দুইটাই অসত্য আৰু অপচন সি দিছে উক্তি 1 সত্য আৰু কিন্তু উক্তি 2 টো কি বুলি কৈছে অসত্য বুলি কৈছে আৰু অপচন ডি কি দিছে উক্তি 1 অসত্য উক্তি 2 সত্য ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব চোৱা উক্তি 1ত কি দিয়া আছে ৰৈখিক বহুপদ ৰাশি এটাৰ লেখডাল কি বুলি কৈছে সৰল এইটো সত্য হয় আৰু উক্তি 2ত কি দিয়া আছে এটা বহুপদত চলকটো কি হিচাপত নাথাকে হৰ হিচাপত নাথাকে এইটো কি হয় সত্য হয় গতিকে অপচন এত কি দিয়া আছে উক্তি 1 আৰু উক্তি 2 দুইটাই সত্য ইয়াৰ 11 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন এ হ'ব শুদ্ধ উত্তৰ কাৰণ উক্তি 1 আৰু উক্তি 2 দুইটাই কি হয় সত্য হয় বুজি পাইছা এবাৰ চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো 12 নম্বৰ প্ৰশ্নটো কি দিয়া আছে x² - 7x + 12 বহুপদটোৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল হল অপচন এ দিছে 7 আৰু 12 অপচন বি দিছে -7 12 অপচন সি দিছে 7 - 12 আৰু অপচন ডি দিছে -7 - 12 ইয়াৰ কোনটো অপচন শুদ্ধ হয় উলিয়াব লাগে বহুপদটো কি দিয়া আছে আমাক x² - 7x + 12 এই বহুপদটোৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল কিমান হয় সুধিছে যোগফল মানে কি হ'ব যোগফলটো কি হয় আলফা প্লাস বিটা শূন্য দুটাৰ যোগফল কি হ'ব -b/a b মানে কি হয় x ৰ হৰক গতিকে কি আছে -7 আছে b মানে কিমান আছে -7 আছে a মানে x² ৰ হৰক কিমান আছে 1 আছে -a কি হ'ব প্লাস গতিকে আলফা প্লাস বিটা মানে কি হ'ব 7 শূন্য দুটাৰ যোগফল কিমান পাম 7 পাম আলফা ইনটু বিটা শূন্য দুটাৰ পূৰণফল কি বুজায় শূন্য দুটাৰ পূৰণফল মানে হল c/a ইয়াতে c কি বুজায় বহুপদটোৰ ধ্ৰুৱক ৰাশিটো বুজায় আৰু a বুজায় x² ৰ হৰক বহুপদটোৰ ধ্ৰুৱক ৰাশি কিমান আছে 12 আৰু x² ৰ হৰক কিমান আছে 1 গতিকে a আলফা ইনটু বিটা মানে কিমান হ'ব 12 বহুপদটোৰ শূন্য দুটাৰ পূৰণফল কিমান হয় 12 আৰু যোগফল কিমান হয় 7 7 আৰু 12 7 আৰু 12 কোনটো অপচনত আছে অপচন 8 আছে গতিকে 12 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন এ হ'ব শুদ্ধ উত্তৰ এবাৰ চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো 13 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা তলৰ কোনকেইটা নিশ্চিতভাৱে ইটো সিটোৰ সদৃশ যিকোনো দুটা ৰম্বাস যিকোনো দুটা সমকোণী ত্ৰিভুজ আৰু অপচন সি দিছে যিকোনো দুটা সুষম পঞ্চভুজ আৰু অপচন ডি দিছে যিকোনো দুটা সমদ্বিবাহু ত্ৰিভুজ এটা চোৱা যিকোনো দুটা ৰম্বাস কি হ'ব নোৱাৰে সদৃশ হ'ব নোৱাৰে বিত দিয়া আছে যিকোনো দুটা সমকোণী ত্ৰিভুজ কি হ'ব নোৱাৰে সদৃশ হ'ব নোৱাৰে কাৰণ কোন কেইটা সমান হ'লেও কিন্তু বাহু কেইটা সমান হ'ব নোৱাৰে যিকোনো দুটা সুষম পঞ্চভুজ ইয়াত কি হ'ব কোন কেইটাও সমান হ'ব আৰু বাহু কেইটাও সমান হ'ব ইয়াৰে গতিকে কি হ'ব দুটা সুষম পঞ্চভুজ কি হ'ব পাৰে সদৃশ হ'ব পাৰে 13 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ এবাৰ চাও 14 নম্বৰ প্ৰশ্নটো 14 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে ত্ৰিভুজ এ বি আৰু এ চিৰ ওপৰত
ডি আৰু ই দুটা বিন্দু যাতে ডি ই প্যারালাল টু কি দিয়া আছে বিসি যদি এডি ইজ ইকুয়াল টু এ এক্স এডি ইজ ইকুয়াল টু এক্স এ ইজ ইকুয়াল টু এক্স প্লাস 2 বিডি ইজ ইকুয়াল টু এক্স মাইনাস 2 আৰু সি ই ইজ ইকুয়াল টু এক্স মাইনাস 1 তেন্তে এক্স ৰ মান কিমান হ'ব নিৰ্ণয় কৰিব দিছে সব আমাক কি দিয়া আছে এবিসি এটা ত্রিভুজ দিয়া আছে এবিসি এটা ত্রিভুজ এ বি সি ইয়াতে কি আছে এ বিৰ ওপৰত কি আছে ডি বিন্দু এটা আছে আৰু এ সিৰ ওপৰত কি আছে ই বিন্দু এটা আছে ইয়াৰ পৰা ই বিন্দু এটা আছে ডি আৰু ই লগ লগাই দিয়া ইয়াতে কি কৈছে ডি ই আৰু বি সি কি বুলি কৈছে প্যারালাল মানে কি হয় সমান্তৰাল যেতিয়া এনেকুৱা ধৰণৰ চিত্ৰ এটা পাবা এই ডি ই ইয়াতে কি বুলি কৈছে ডি ই প্যারালাল টু বি সি তেতিয়া কি হ'ব এই দুটা ত্রিভুজ কি হ'ব সদৃশ হৈ যাব ইয়াৰ পৰা আমি কি লিখিব পাৰো ইয়াৰ পৰা আমি লিখিব পাৰো যে AD divided by BD equal to AE divided by CE আমি এটো লিখিব পাৰো হেলছৰ উপপাদ্য মতে কি হ'ব AD by BD is equal to AE by CE যেতিয়া এই দুটা বাহু কি হ'ব সমান্তৰাল হ'ব গতিকে এবাৰ ইয়াৰ বহুৱাই দিয়া AD ঠাইত AD ৰ মান বহুৱা কি আছে x BD মানে কি আছে x - 2 AE মানে কিমান আছে AE মানে আছে x + 2 আৰু CE মানে কি আছে x - 1 এটো দিয়া আছে ইয়াত বৰ্গগুণন প্ৰক্ৰিয়াৰ দ্বাৰা পূৰণ কৰা কিমান হয় x into x minus 1 x minus 2 into x plus 2 x into x কি হ'ব x square minus x into 1 x plus a minus b into a plus b গতিকে এটো কি হ'ব a square minus b square a square minus b square কিমান হ'ব x square minus x is equal to কি হ'ব right hand side x square আছে গতিকে তাক left hand side লৈ গলে কি হ'ব left hand side লৈ গলে কি হ'ব right hand side plus x square আছে left hand side গলে minus x square equal to কি হ'ব minus 2 square মানে কিমান হয় 4 এটো হ'ব x square কাটা কাটি যাব কিমান থাকিব minus x equal to minus 4 দুইটা সাইডে মাইনাস আছে গতিকে minus 2 উঠি যাব কি থাকিব x equal to 4 হ'ব x ৰ মান কিমান হ'ব 4 হ'ব কোনটো অপচনত 4 আছে চোৱা অপচন সি ত আছে 4 গতিকে 14 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ বুজি পাইছা এতিয়া চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো 15 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে 15 নম্বৰ প্ৰশ্নটোত দিয়া আছে যে ত্ৰিভুজ ABC DE সমান্তৰাল কি দিয়া আছে BC আৰু AD is equal to 2.5 DB is equal to 5 cm AE is equal to 3 cm তেন্তে AC ৰ মান কিমান হ'ব সুধিছে এটো ঠিক আগৰ দৰে হ'ব চোৱা যেটো কি হৈছে এটা ABC ত্ৰিভুজ দিয়া আছে আৰু DE is equal to BC কি বুলি কৈছে সমান্তৰাল বুলি কৈছে গতিকে ইয়াতো কি হ'ব আগৰ 14 নম্বৰ কোৱেশ্চনটোৰ দৰে হ'ব হেলছৰ উপপাদ্য মতে কি হ'ব AD divided by BD আৰু AE divided by CE AD মানে কিমান দিয়া আছে 2.5 BD মানে কিমান দিয়া আছে 5 AE মানে কিমান দিয়া আছে 3 আৰু CE মানে আমি কি উলিয়াব লাগে AC ৰ মানটো উলিয়াব লাগে ইয়াৰ মানটো উলিয়াব লাগে CE মানে কি হয় CE মানে কি হয় AC minus AE কি হ'ব AC minus AE
2.5 divided by 5 equal to 3 এটা আমি এসির মান না জানো আমাক এসির মান উলিয়াব দিছে মাইনাস এই মানে কিমান হয় 3 এটো পূরণ করা কি হবে 2.5 into AC minus 3 equal to 5 into 3 কিমান হবে 2.5 into AC কি হবে 2.5 AC minus এটো কি হবে 2.5 into 3 কিমান হবে 7.5 7.5 5 তে নিগুণ কিমান হয় 15 এটা সোয়া 2.5 AC is equal to 15 লেফট হ্যান্ড সাইডে কি আছিল -7.5 গতিকে রাইট হ্যান্ড সাইডে গলে কি হবে +7.5 হ'ব ইয়াৰ লগত 7.5 ৰ লগত 15 টো প্লাস কৰা কিমান হ'ব आंसर 22. কিমান হ'ব 22.5 হ'ব 2.5 AC is equal to কিমান হ'ব 22.5 AC ৰ মান কিমান পাবা 2.5 টো কি হৈছিল AC ৰ লগত পূৰণ হৈছিল গতিকে রাইট হ্যান্ড সাইডে গলে কি হ'ব হৰণ হ'ব 22.5 22.5 হক 2.5 এৰে হৰণ কৰা কিমান পাবা 9 পাবা AC ইকুয়াল টু কিমান হ'ব 9 সেন্টিমিটার হ'ব বুজি পাইছা AC ইকুয়াল টু কিমান হ'ব 9 সেন্টিমিটার হ'ব CE ঠাইত AC মাইনাস AE কিয় লিখিছো গম পাইছা না এটা চোৱা AC মানে কি হয় AE প্লাস EC গতিকে AC ৰ পৰা যদি আমি AE টো মাইনাস কৰি দাও আমি EC টো পাই যাম এখানে EC CE এর জায়গাত আমি কি লিখিছো AC মাইনাস AE লিখিছো এনসারটো কিমান হল AC ৰ মান কিমান 9 সেন্টিমিটার 9 সেন্টিমিটার কোনটো অপশনত আছে অপশন সি আছে গতিকে 15 নম্বৰটো বাবে শুদ্ধ উত্তৰ কি হ'ব অপশন সি হ'ব শুদ্ধ উত্তৰ বুজিছা এতিয়া চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো এতিয়া চোৱা 16 নম্বৰ প্ৰশ্নটো 16 নম্বৰ প্ৰশ্নটো কি আছে এটা বৰ্গাকাৰ সৌৰ পেনেলে 1156 সেন্টিমিটার স্কয়ার বর্গক্ষেত্রক সামৰি লয় পেনেলখনৰ এটা বাহুৰ দৈৰ্ঘ্য কিমান হৈ গৈছে পেনেলখন কি বুলি কৈছে বৰ্গাকাৰ গতিকে বৰ্গৰ কালিৰ সূত্ৰটো কি হয় a স্কয়ার a কি বুজায় বাহুৰ মাপ গতিকে a স্কয়াৰৰ মান কিমান দিয়া আছে 1156 সেন্টিমিটার স্কয়ার দিয়া আছে ইয়াৰ পৰা আমি কি মান উলিয়াব লাগে a এর মান a কি হ'ব √1156 1156 এর বর্গমূল কিমান হয় 1156 এর বর্গমূল 34 গতিকে এর মান কিমান হ'ব 34 সেন্টিমিটার এর মান কিমান হ'ব 34 সেন্টিমিটার এবাৰ চাও ইয়াৰ পিছৰ প্ৰশ্নটো 17 নম্বৰ প্ৰশ্নটো কি দিয়া আছে ইয়াত দিয়া আছে যে m ৰ মান নিৰ্ণয় কৰা যাতে -3 টু দি পাৱাৰ -3 to the power m minus 1 into -3 to the power 5 is equal to -3 to the power 7 ইয়াৰ পৰা কি কৰি পৰিছে m ৰ মানটো উলিয়া পৰিছে সো কি দিয়া আছে আমাক -3 to the power m minus 1 into -3 to the power 5 equal to -3 to the power 7 দিয়া আছে ইয়াৰ পৰা কি কৰি পৰিছে আমাক ইয়াৰ পৰা m ৰ মানটো উলিয়াব দিছে m ৰ মানটো কেনেদৰে উলিয়াবা চোৱা ইয়াতে কি দিয়া আছে 3 to the power -3 to the power -3 to the power m minus 1 দিয়া আছে আৰু -3 to the power 5 দিয়া আছে এটো কি বুজাই আছে a to the power m into a to the power n আছে তেতিয়া a to the power m into a to the power n হলে কি হয় a to the power m plus 1 হয় a to the power m plus 1 মানে কি হ'ব ইয়াত -1 plus 5 হ'ব m এ কি বুজাই আছে m minus 1 বুজাই আছে আৰু n এ কি বুজাই আছে 5 বুজাই আছে equal to -3 to the power 7 ইয়াত কি হ'ব -3 to the power কিমান আহিব m
মাইনাসে প্লাসে কিমান হয় মাইনাস গতিকে 5 ৰ পৰা 1 গলে কিমান থাকিব 4 আৰু এনসার কি আহিব প্লাস আহিব প্লাস 4 ইকুয়াল টু -3 টু দি পাওয়ার 7 যেতিয়া দুইফালে পাওয়ারটো কি হয় যেতিয়া দুইফালে এনেদৰে থাকিব a টু দি পাওয়ার m ইকুয়াল টু a টু দি পাওয়ার n তেতিয়া কি হ'ব m ইজ ইকুয়াল টু n হৈ যাব এটো কি হ'ব এতিয়া m প্লাস 4 ইকুয়াল টু 7 হ'ব ইয়াৰ পৰা m ৰ মান কিমান পাম 7 মাইনাস 4 কিমান পাম 7 মাইনাস 4 7 ৰ পৰা 4 মাইনাস কৰা কিমান থাকিব 3 m ৰ মান কিমান হ'ব m ৰ মান 3 হ'ব 17 নম্বৰ প্ৰশ্নটোত যেটো দিয়া আছে তাত m ৰ মান কিমান হ'ব 3 হ'ব বুজিছা যেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন দিয়া থাকে তোমালোকে সলভ কৰিব পাৰিবা নহয় তোমালোকক মই এই ভিডিওটোত শর্ট কোয়েশ্চন বিলাক সমাধান কৰি দিছো ইয়াৰ লং কোয়েশ্চন বিলাক অনলাইন আমাৰ অনলাইন এপত পাবা অনলাইন এপটোৰ লিংক এই ভিডিওটোৰ কমেন্ট সেকশন আৰু ডেসক্ৰিপচনত দিয়া আছে তোমালোকে তাত গৈ ক্লিক কৰিলে প্লে ষ্টৰৰ পৰা এপটো ডাউনলোড কৰি ল'ব পাৰিবা আৰু তাত ইয়াৰ লং কোয়েশ্চন বিলাকৰ এনসাৰটো পাই যাবা এটা আছে 19 নম্বৰ প্ৰশ্নটো কি দিয়া আছে যদি বহুপদ kx² + 2x + 3k শূন্য দুটাৰ যোগফল আৰু পূৰণফল সমান তেন্তে k ৰ মান কিমান হ'ব সুধিছে কি কৈছে kx² + 2x + 3k বহুপদটোৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফলটো সমান বুলি কৈছে তেন্তে k ৰ মানটো কিমান হ'ব উলিয়াব দিছে তো বহুপদটো কি দিয়া আছে kx² + 2x + 3k এই বহুপদটোৰ যোগফল আৰু পূৰণফলটো কি বুলি কৈছে শূন্য দুটাৰ যোগফল আৰু পূৰণফলটো সমান বুলি কৈছে গতিকে কি হ'ব -b/a = কি হ'ব c/a হ'ব যোগফল আৰু পূৰণফলটো সমান যোগফল মানে কি হয় -b/a পূৰণফল মানে কি c/a ইয়াত চাম মাইনাস b জায়গাত কি আহিব x ৰ হওক কি আছে 2 গতিকে b জায়গাত কি আহিব 2 x² ৰ হওক কি আছে k গতিকে a ৰ জায়গাত কি আহিব k c/a c ঠাইত কি আছে 3k আছে আৰু a ঠাইত এর মান কিমান হ'ব x² হওক কি আছে k এটো হ'ব এটো এতিয়া সমাধান কৰিলে আমি k ৰ মানটো পাই যাম বৰ্গগুণন পদ্ধতিত হ'ব -2 * k হ'ব আৰু k * 3k k * 3k এটো হ'ব -2k = 3k²। ইয়াৰ পৰা চোৱা কিয় -2k = কি হ'ব 3k² হ'ব এবাৰ চোৱা ইয়াত k = কিমান হ'ব -2k 3k² টো রাইট হ্যান্ড সাইডে প্লাসত আছে গতিকে লেফট হ্যান্ড সাইডে আহিলে মাইনাস হ'ব -3k² = 0 দেখছো ইয়াৰ পৰা কি হ'ব k টো কমন আহিব -k টো কমন আনা -k কমন আনিলে তাত কি থাকিব 2 থাকিব ইয়াৰ পৰা -k কমন গলে কি থাকিব +3k থাকিব +3k = 0 -k টো লেফট হ্যান্ড সাইডে কি হৈছে পূৰণ হৈছে গতিকে রাইট হ্যান্ড সাইডে গলে কি হ'ব হৰণ হ'ব 2 + 3k 0 / k হলে কি হ'ব 0 ইয়াত চোৱা 3k = +2 আছিল লেফট হ্যান্ড সাইডে রাইট হ্যান্ড সাইডে গলে কি হ'ব -2 k = কিমান হ'ব -2 / 3 কারণ লেফট হ্যান্ড সাইডে 3 টো কি হৈছিল পূৰণ হৈছিল রাইট হ্যান্ড সাইডে কি হলে কি হ'ব হৰণ হ'ব ইয়াতে k ৰ মান কি হ'ব -2 / 3 এই যেটো আমাক বহুপদ দিয়া আছিল kx² + 2x + 3k এই বহুপদটোৰ যদি শূন্যকেইটাৰ যোগফল আৰু শূন্যকেইটাৰ পূৰণফলটো সমান হয় তেন্তে k ৰ মান কি হ'ব -2/3 এবাৰ চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে 20 নম্বৰ প্ৰশ্নটো চোৱা x² - 3 বহুপদটোৰ শূন্যসমূহ উলিওৱা কি কৈছে x² - 3 বহুপদটোৰ শূন্য কেইটা উলিয়াব দিছে চোৱা x² - 3 বহুপদটোৰ শূন্য উলিয়াব দিছে মানে এই বহুপদটো কি বুলি ধৰি লম শূন্য বুলি এতিয়া চোৱা x² = কি হ'ব লেফট হ্যান্ড সাইডে -3 আছিল গতিকে রাইট হ্যান্ড সাইডে গলে কি হ'ব +3
x ইকুয়াল টু কি হবো স্কয়ার হয়েছিল এটো কি হইব √3 হইব এটো হবো প্লাস মাইনাস √3 ইয়ার এই বহুপদৰ শূন্যসমূহ কি কি হবো এটা হবো প্লাস √3 এটা হবো মাইনাস √3 এটা কি হবো এটা প্লাস √3 হবো আর এটা মাইনাস √3 হবো এইকেইটা হল কি x² - 3 বহুপদৰ শূন্য হবো প্লাস √3 আৰু মাইনাস √3 বুজি পাইছা ইয়াৰে লং কোৱেশ্চন সমূহ তোমালোকে আমাৰ এপত পাবা এপটোৰ লিংক ভিডিওটো কমেন্ট সেকশন আৰু ডেসক্ৰিপচনত দিয়া আছে ভিডিওটো চাই ভাল লাগিলে লাইক কমেন্ট কৰিবা আৰু ভিডিওটো তোমালোকৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিবা